এইবোৰ মই কি দেখিছোঁ? আপুনি এজনী ক'ৰ ছোৱালী ঘৰলৈ লৈ আহিলে? নিৰ্মালী, এতিয়া তই অন্ধ হৈ গলি নেকি? দেখা পোৱা নাই? এইক মই বিয়া কৰি আনিছোঁ। বিয়া পাতি আনিছে? কিন্তু কেনেকৈ? মই দেখোন আছোৱেই। মই আপোনাৰ পত্নী হয়। মই থাকোঁতে আপুনি আন এগৰাকীক কেনেকৈ বিয়া পাতিব পাৰিলে? তই আঁতৰি দেচোন মোৰ সন্মুখৰ পৰা। তোৰ মুখখন চাবলৈ মোৰ একেবাৰেই মন নাই। এনেও তই আজি এইখন ঘৰৰ পৰা ওলাই যাবই লাগিব। মা, চাচোন, এইজনী পম্পী। আজিৰ পৰা পম্পীয়ে তোৰ বোৱাৰী। মা, এতিয়া সকলো আপোনাৰ ওপৰত। আপুনি আপোনাৰ ল'ৰাটোক বুজাওকচোন। এইখন ঘৰত মই 2 বছৰ হ'ল বিয়া হৈ অহা। সেই 2টা বছৰে মই আপোনালোকক কোনখিনিত অশান্তি দিছিলোঁ বা কিবা অসুবিধা দিছিলোঁ? আপোনালোক দুয়োৰে যাতে কেতিয়াও একো কষ্ট নহওক, মই সদায় সেইটো ধ্যান ৰাখিছিলোঁ। ৰাতিপুৱা সেই 4টা বজাতে উঠোঁ। ৰাতি সকলো হোৱাৰ পিছত মই বাচন বৰ্তন ধুই ঘৰ দুৱাৰ চাফা কৰি শুবলৈ যাওঁ। এইখন ঘৰলৈ বোৱাৰী হৈ অহাৰ পিছত মই কোনদিনা নিজৰ কথা চিন্তা কৰিছিলোঁ মই পাহৰিয়ে গৈছোঁ। মা, ইমানখিনি কৰাৰ পিছতো আজি আপোনাৰ ল'ৰাই মোক এইটো দিন দেখুৱালে। মা, এতিয়া মোৰ সকলো আশা ভৰসা আপোনাৰ ওপৰত। মা, মোৰ জীৱনটো এনেকৈ ধ্বংস হৈ যাব নিদিব। এখেতক বুজাওকচোন আপুনি। মা, অলপ মই এইবোৰ ধৰি নাথাকোঁ। মা, মানুহৰ ভুল হয়, এখেতৰো এইটো ভুল হৈ গ'ল। মই এখেতক ক্ষমা কৰি দিম। মাত্ৰ এখেতক বুজাওক আপুনি। মই থাকোঁতেও এখেতৰ আৰু এগৰাকী পত্নী এইখন ঘৰত কেনেকৈ থাকিব পাৰিব? মা, মই নোৱাৰিম সহ্য কৰিব। মা, আপুনি একো নকয় কিয়? কওকচোন কিবা এটা। সেই এজনী আঁতৰ হচোন কুলক্ষণী এজনী, মোৰ নতুন বোৱাৰীজনী ঘৰলৈ আহিছে। মোক চাবলৈ দেচোন। আইঅ, ইমান ধুনীয়া মৰম লগাজনী, হাইলাখ একেবাৰে লখিমীজনীয়ে আহিছে আমাৰ ঘৰলৈ। মা, আপুনি এইবোৰ কি কৈছে? আপুনি এখেতক বুজাবহে লাগে। আপুনি দেখোন ওলোটাই সেই ছোৱালীজনীক এইখন ঘৰৰ বোৱাৰী বুলি আদৰিহে লৈছে। নিৰ্মালী, তোৰ মুখখন অলপ বন্ধ কৰচোন এতিয়া। তই এতিয়া কন্দা কটাখন কৰি থাকিও একো লাভ নাই। ভালে ভালে এইখন ঘৰৰ পৰা ওলাই যা, কাৰণ আজিৰ পৰা এইখন ঘৰৰ বোৱাৰী পম্পী। মই কিয় ওলাই যাম? মই এইখন ঘৰৰ বোৱাৰী। এইখন ঘৰ মোৰ হয়। মই মোৰ ঘৰৰ পৰা ওলাই নাযাওঁ। এই ছোৱালীজনীহে মোৰ ঘৰত আহি সোমাইছে। এইজনীহে ওলাই যাব লাগিব। এইখন তোৰ ঘৰ বুলি ক'বলৈ তোৰ অলপমানো লাজ লগা নাইনে নিৰ্মালী? মোৰ কিয় লাজ লাগিব? মা, এইখন মোৰে ঘৰ হয়। মই যিহেতু এইখন ঘৰৰ বোৱাৰী। অকল ক'লেই নহ'ব নহয় মোৰ ঘৰ বুলি। বিয়া হৈ আহোঁতে তোৰ লগত কি লৈ আহিছিলি? লোকৰ বোৱাৰীয়ে কিমান গালে গালে বস্তু লৈ আহে লগত, আৰু তই সেই ফুটা কৰি এটা অনা নাছিলি লগত। আমাৰোতো বহুত আশা আছিলে নতুন বোৱাৰীয়ে ঘৰখন আহি ভৰাই পেলাব, কিন্তু নাই, তেনেকুৱা একোৱে নহ'ল। মোৰ ল'ৰাটো কোনফালৰ পৰা কম কচোন? মা, আপোনালোকেতো সকলোবোৰ জানিয়েই মোক বিয়া কৰাই আনিছিলে। মই এজনী অনাথ ছোৱালী, ডাঙৰ দীঘল হৈছোঁ মামাৰ ঘৰত। আনফালে মোৰ মামাহঁতৰ অৱস্থা ইমানো ভাল নহয়। তেওঁলোকৰ নিজৰে ল'ৰা ছোৱালী আছে। মোক যে বিয়াখন দিছে সেয়াই বহুত। তেওঁলোকে আকৌ মোৰ লগত যৌতুক ক'ৰ পৰা দিলে হ'লে? মা, সেইবোৰ আমি একো নাজানো। দুখীয়া বুলি গম পাইছিলোঁ, কিন্তু সেই বুলিয়ে যে এনেকৈ সুদা হাতে পঠাই দিব সেইটো কেতিয়াও কল্পনা কৰা নাছিলোঁ। পম্পী বহুত ধনী ঘৰৰ ছোৱালী হয়। দিগন্তই মোক পম্পীৰ কথা আগতেই কৈছিলে। অৱশ্যে সি আজিয়ে যে তাইক বিয়া পাতি লৈ আনিব সেই কথাহে মই গম পোৱা নাছিলোঁ। পম্পীক বিয়া পাতিবলৈ দিগন্তক ময়ে অনুমতি দিছিলোঁ। ভালেই হ'ল সেইটো দিন ইমান সোনকালে আহিলে। আজিৰ পৰা পম্পী এইখন ঘৰৰ বোৱাৰী। তই ওলাই যা এইখন ঘৰৰ পৰা আজিয়ে। এনেকুৱা নকৰিব মা, এনেকুৱা অত্যাচাৰ নকৰিব মোৰ ওপৰত। মই ক'লৈ যাম এতিয়া? আপুনিয়ে কওকচোন বাৰু। মই আকৌ কেনেকৈ ক'ম? যা য'লৈ যাওঁ। মোৰ লগত একো যৌতুক অনা নাছিলোঁ, আৰু সেইকাৰণে আপোনালোকে মোৰ লগত ইমানখিনি কৰিব পাৰিছেনে? বিয়া হৈ অহাৰ পৰা মই যে এইখন ঘৰৰ কাৰণে কিমান কি কৰিলোঁ মা, সেইবোৰ আপুনি পাহৰি গৈছে। মোৰ ইমান দুখ কষ্ট ত্যাগৰ মূল্য আপুনি মোক এনেকৈ দিছে। এনেকুৱা কথা নকবি দেই নিৰ্মালী। কি ত্যাগ কৰিলি তই? আৰু তই যিখিনি কাম কৰিছিলি সেইখিনি তই কৰিবই লাগিল হ'লে, আৰু তাৰ বিনিময়ত তই খাবলৈ পাইছিলি, পিন্ধিবলৈ পাইছিলি, আৰু কি লাগিছে তোক? প্ৰথমৰ পৰাই মই আপোনালোকৰ মুখৰ এষাৰ মিঠা মাত কেতিয়াও শুনা নাছিলোঁ। তথাপিও মই আপ্ৰাণ চেষ্টা কৰিছিলোঁ আপোনালোকৰ আপোন হ'বলৈ, কিন্তু নোৱাৰিলোঁ মই। অঁ, তই ঠিকেই কৈছ। তোৰ দৰে ভিক্ষুক ঘৰৰ ছোৱালী এজনী আমাৰ আপোন কেতিয়াও হ'ব নোৱাৰে। যা এতিয়া ভালে ভালে ওলাই যা এইখন ঘৰৰ পৰা। তুমি বেয়া নাপাবা দেই নতুন বোৱাৰী। আজি তোমাৰ প্ৰথম দিন এইখন ঘৰত, আৰু প্ৰথম দিনটোতে তোমাৰ এনেকুৱা বেয়া অভিজ্ঞতা হৈছে। কিন্তু তুমি একেবাৰে চিন্তা কৰিব নালাগে। এইজনী ঘৰৰ পৰা ওলাই গ'লে সকলোবোৰ ঠিক হৈ যাব। নাই নাই মা, মই একো চিন্তা কৰা নাই। আৰু মইতো সকলো জানি শুনিয়ে এখেতৰ লগত বিয়া হৈ আহিছোঁ। মোৰ যে এখেতলৈ বেয়াহে লাগে। নিৰ্মালীৰ লগত আজিলৈকে বোলে তেওঁ একো সুখেই পোৱা নাই। বিয়া পাতি অনাৰ পৰাই বোলে মাত্ৰ অশান্তি আৰু অশান্তিয়ে পাইছে।
এইবোৰ শুনি মোৰ এখেতলৈ ইমান বেয়া লাগিলে, সেইকাৰণে মই এখেতৰ লগত বিয়া হ'ম বুলি সিদ্ধান্ত লৈছিলোঁ। আৰু নিৰ্মালী, তুমি সোনকালে এইখন ঘৰৰ পৰা ওলাই যোৱাটোৱে ভাল হ'ব। মানে মোৰ লগত যে মোৰ ঘৰৰ পৰা বহুত বস্তু দি পঠাইছে। 3খন ট্ৰাক ভৰ্তি হৈ বস্তু আহি আছে, লগতে মোৰ ঘৰৰ মানুহো আহিছে। তেওঁলোকে আহি যদি তোমাক এনেকৈ কন্দা কটা কৰি থকা দেখে, তেওঁলোকে মনতে বেয়া পাব নহয়। যি হ'ল হ'ল আৰু, তুমি তোমাৰ ভাগ্যত এয়াই লিখা আছিলে। গতিকে ভালে ভালে আজি এইখন ঘৰৰ পৰা ওলাই যোৱা। আৰু তুমি হেবা লাগি কি চাই আছ হা? সোনকালে ওলাই যা এইখন ঘৰৰ পৰা। শুনা নাই জানো তই, বোৱাৰীৰ লগত বহুত বস্তু আনি আছে। এতিয়া সেইবোৰ কামত লাগিব লাগিব, বস্তুবোৰ ভালকৈ থ'ব লাগিব জেগাই জেগাই। তোৰ লগত এনেকৈ কথা পাতি থাকিব নোৱাৰো নহয়। যা তই সোনকালে ওলাই যা। দিগন্ত, যাচোন বোৱাৰীক ভিতৰলৈ লৈ যা, ভাগৰ লাগিছে নহয় তাই। অঁ পম্পী, ব'লা আমি ভিতৰলৈ যাওঁ। মোৰ যে আজি মনটো ইমান ভাল লাগিছে। আজি আমাৰ ঘৰখন ভৰি পৰিব আচবাব পত্ৰৰে। মানুহ এনেকুৱা কেনেকৈ হ'ব পাৰে, ইমান নিৰ্দয়। মোক যেন এওঁলোকে মানুহ বুলিয়ে গণ্য নকৰে। মোৰ অন্তৰখন ভাঙি টুকুৰা টুকুৰ হৈ গৈছে। মোৰ জীৱনটো শেষ হৈ গৈছে। আৰু এওঁলোকৰ ভাল লাগিছে, ফূৰ্তি লাগিছে। 2টা বছৰে মই নিস্বাৰ্থভাৱে এওঁলোকৰ ইমান সেৱা যত্ন কৰিলোঁ, কিন্তু তাৰ মূল্য মই কি পালোঁ? আজি এইখন ঘৰৰ পৰা মোক ওলাই যাবলৈ কৈছে, যিখন ঘৰ মই মোৰ এই দুহাতেৰে সজাই পৰাই তুলিছিলোঁ। মৃত্যুৰ সময়লৈকে মই ইয়াতে থাকিম বুলি ভাবি লৈছিলোঁ। এওঁলোকক মই মোৰ নিজৰ মানুহ বুলি আঁকোৱালি লৈছিলোঁ, কিন্তু এওঁলোকৰ আগত দেখোন মোৰ অকণমানো মূল্য নাই। ইমান দিনে ভাবি আহিছিলোঁ এওঁলোকৰ মাত কথাবোৰ কঠোৱা, কিন্তু অন্তৰ চাগে ইমান বেয়া নহয়। কিন্তু আজি সকলো কথা ওলাই পৰিলে। নাথাকোঁ, ময়ো আৰু ইয়াত নাথাকোঁ। মই ইমান কাবৌ কৰাৰ পিছতো এওঁলোকৰ মোৰ প্ৰতি অকণমানো দয়া নপজিল। মই আৰু থাকিব নোৱাৰোঁ ইয়াত, নাথাকোঁ মই। দিগন্তই বাৰু এইটো ভুল কৰিলে। মাটো বয়সস্থ মানুহ, ভাল কি বেয়া কি তেওঁ ভালকৈ বুজি পায়। পম্পী ধনী ঘৰৰ ছোৱালী, একমাত্ৰ এইটো কাৰণেই তেওঁ নিজৰ ল'ৰাৰ এই ভুল বুলি গণ্যই কৰা নাই। হাঁহি হাঁহি সকলো মানি লৈছে। এইখন ঘৰত যদি মোৰ আপোন বুলিবলৈ কোনোৱেই নাই, তেনেহ'লে মইনো কিয় থাকিম? যামগৈ, ময়ো আজি এইখন ঘৰ এৰি থৈ যামগৈ। কি কৈছ তই নিৰ্মালী? তোৰ লগত ইমান কিবা কিবি হৈ গ'ল। আৰু তেওঁলোক বাৰু কেনেকুৱা মানুহ? আচলতে তেওঁলোক মানুহৰ হাৰিতেই নপৰে। তোৰ দৰে ইমান সহজ সৰল ছোৱালীজনীক ইমান কষ্ট দিলে তেওঁলোকে। চাবিচোন তেওঁলোকেও শান্তিত থাকিব নোৱাৰিব নহয়। এনেকৈ নকবি অ' মিনতী, তেওঁলোকৰ কিবা বেয়া হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। যিমান যি হ'লেও দিগন্তৰ মাকক মই নিজৰ মা বুলিয়ে মানি লৈছিলোঁ, আৰু সদায় মানি থাকিম। আৰু দিগন্ত মোৰ স্বামী, অগ্নিক সাক্ষী কৰি, সমাজক সাক্ষী কৰি তেওঁ মোৰ শিৰত সেন্দুৰ পিন্ধাইছিল। মই সেই কথা কেতিয়াও পাহৰিব নোৱাৰোঁ অ' মিনতী। তেওঁলোকে মোৰ লগত যিয়ে নকৰক কিয়, তেওঁলোক মোৰ আপোন মানুহ। তেওঁলোকৰ কিবা কষ্ট হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। আইঐ মোৰ আকৰি আজলি বান্ধৱীজনী, তই ইমান সহজ সৰল কিয় বাৰু কচোন? তোৰ ঠাইত বেলেগ কোনোবা হোৱা হ'লে কিমান যে গালি খপনি দিলে হ'লে তেওঁলোকক, কেছ কৰিলে হ'লে তেওঁলোকৰ ওপৰত। আৰু তই এনেকৈ কৈ আছ। মিনতী, অন্তৰ মোৰো ভাঙিছে। মই বহুত কষ্ট পাইছোঁ, কিন্তু সেই বুলিয়ে যে মই তেওঁলোকক খাও দিম, সেইটো মই কৰিব নোৱাৰোঁ। আৰু কেছ দিয়েনো কি হ'ব? তেওঁলোকৰ অন্তৰবোৰ জানো সলনি কৰিব পাৰিম? আৰু মোৰতো তেনেকুৱা কোনো আপোন মানুহো নাই, যোনে মোৰ ন্যায়ৰ হকে মাত দিব, যুদ্ধ কৰিব। আৰু সঁচা কথা ক'বলৈ হ'লে মই এইবোৰ নিবিচাৰোঁৱে। ভগৱানে হয়তো মোৰ ভাগ্যত এয়াই লিখি থৈছিল। মিনতীও, মোক তহঁতৰ ইয়াতে কোনোবা মানুহৰ ঘৰত কাম বন এটা বিচাৰি দেচোন। মানুহৰ ঘৰত কাম বন কৰিয়ে মই থাকিম। আৰু তইতো জানই মোৰ বিষয়ে সকলো কথা। মামা মামীৰ ঘৰলৈ মই আকৌ কেনেকৈ ঘূৰি যাম বাৰু? মা দেউতা ঢুকোৱাৰ পিছৰ পৰা তেওঁলোকে মোক তুলি তালি ডাঙৰ দীঘল কৰিলে, বিয়াও দিলে। এতিয়া তেওঁলোকৰ ল'ৰা ছোৱালীবোৰো ডাঙৰ হ'ল। তাৰ ওপৰতে আকৌ মই গৈ তেওঁলোকৰ ওপৰত বোজা হ'ব নোৱাৰোঁ। সেইকাৰণে মই একো ভাবি চিন্তি নাপাই তোৰ ওচৰলৈকে আহিলোঁ মিনতী। ভাল কৰিলি নিৰ্মালী, তই বহুত ভাল কাম কৰিলি মোৰ ওচৰলৈ আহি। এনেকুৱা এটা বেয়া সময়ত যে তই আৱেগৰ বশৱৰ্তী হৈ একো বেয়া সিদ্ধান্ত নলৈ মোৰ ওচৰলৈ আহিলি, তই বহুত ভাল কাম কৰিলি। মনত ৰাখিবি নিৰ্মালী, মই তোৰ লগত আছোঁ, সদায় থাকিম। মই জানো মিনতী, সেই সৰু কালৰ পৰাই তই মোৰ বহুত ভাল বান্ধৱী। জীৱনত যিমান মানুহ লগ পাইছোঁ সকলোবোৰেই নিজৰ স্বাৰ্থৰ কথা প্ৰথমতে চিন্তা কৰে, কিন্তু এই স্বাৰ্থপৰেৰে ভৰা পৃথিৱীখনত যে মই তোৰ দৰে এজনী ভাল বান্ধৱী পাইছোঁ, সেয়াই মোৰ ভাগ্য। তই যিমান পাৰ সোনকালে মোক এটা কামৰ যোগাৰ কৰি দে অ' মিনতী। তই মোক তোৰ প্ৰিয় বান্ধৱী বুলিও কৈছ, আকৌ কামৰ যোগাৰ কৰি দিবলৈ কৈছ। মানুহৰ ঘৰত কিয় কাম কৰিব লাগে তোৰ? মানিছোঁ আমাৰ অৱস্থা পাতি ইমান ভাল নহয়, কিন্তু তোক যে আমাৰ ঘৰত আমি ৰাখিব নোৱাৰিম, সেনেকুৱাও নহয় অ' নিৰ্মালী। তই একো চিন্তা কৰিব নালাগে, তই আমাৰ ঘৰতে থাকিবি। মই জানো অ' মিনতী,
মই গোটেই জীৱন ইয়াত থাকিলেও তই আৰু ভিনদেউৱে কেতিয়াও বেয়া নাপাওঁ, কিন্তু মই তহঁতৰ ওপৰত বোজা হ'ব বিচৰা নাই অ'। তোৰ ওচৰত মোৰ এইটোৱে মাত্ৰ অনুৰোধ, তই মোক যিকোনো প্ৰকাৰে এটা কামৰ যোগাৰ কৰি দে। সেইখন ঘৰৰ পৰা মই ইমান তিৰস্কাৰ পাই বাহিৰ হৈ আহিলোঁ, মোৰ এতিয়া এনেকুৱা লাগিছে মোৰ আত্মসন্মান বোলে একোৱেই নাই। এতিয়াও যদি মই একো নকৰাকৈ তহঁতৰ ওপৰত বোজা হৈ থাকোঁ, তেনেহ'লে মই হয়তো জীয়াই থাকিবই নোৱাৰিম। মই তোৰ মনৰ অৱস্থা বুজিব পাৰিছোঁ অ' নিৰ্মালী। হ'ব দে, তই চিন্তা কৰিব নালাগে, মই তোৰ কাৰণে কিবা এটা কামৰ ব্যৱস্থা কৰিম বাৰু। ৰচোন ৰ নিৰ্মালী, আমাৰ এখেতে মোক বহুত দিনৰ পৰাই আমাৰ ঘৰৰ সন্মুখতে পাণ দোকান এখন দিয়াৰ কথা কৈ আছিলে। মই আকৌ ঘৰৰ কাম বনবোৰ কৰি আজৰিয়ে নাপাওঁ, এখেতৰো সময় নাই। কোম্পানীত সৰু সুৰা চাকৰি এটা কৰে, জানই নহয় তই। সেইটো চাকৰিও ইমান পটককৈ এৰি দিব নোৱাৰে নহয়। এতিয়া তই যদি ইচ্ছা কৰ তেনেহ'লে মই এখেতক ক'ব পাৰোঁ দোকানখনকে দিয়াৰ কথা, কিন্তু তই ভালকৈ চিন্তা চৰ্চা কৰি চাই ল। ইয়াত আৰু চিন্তা কৰিবলৈ কি আছে মিনতি, বহুত ভাল কথা হ'ব সেইটো। মইতো মানুহৰ ঘৰে ঘৰে গৈ কাম কৰিবলৈও সাজু আছোঁ, তাৰ ঠাইত যদি মই দোকান এখনত বহি থাকিব পাৰোঁ সেয়াটো আৰু ভাল কথাহে। ঠিক আছে তেনেহ'লে মই এখেতক আজিয়ে ক'ম সোনকালে দোকানখনৰ ব্যৱস্থা কৰি দিবলৈ। আৰে ছাৰ দেখোন, আজি আপুনি আমাৰ এই সৰু দোকানখনলৈ আহিলে যে? অৱশ্যে আপুনি চাগে মোক চিনিয়ে পোৱা নাই, কিন্তু মই আপোনাক ভালকৈয়ে চিনি পাইছোঁ। আপুনি আমাৰ গাঁৱৰ হস্পিটেলখনলৈ অহা নতুন ডক্টৰজন নহয় জানো? সকলোৰে মুখত এইকেইদিন আপোনাৰ প্ৰশংসাই শুনি আছোঁ। ভালেই হ'ল আজি আপোনাক লগ পালোঁ। হয় হয়, আপুনি ঠিকেই ধৰিছে। মই কেইদিনমান আগতে এইখন গাঁৱৰ হস্পিটেলত জইন কৰিছোঁ। বেয়া নাপায় যদি আপোনাক কথা এটা সুধিব পাৰোঁনে বাৰু? এই সোধক আকৌ ছাৰ, কিয় বেয়া পাম? মানে মই কেইদিনমানৰ পৰা লক্ষ্য কৰি আছোঁ, এইখন দোকানত বেলেগ এগৰাকী মানুহ নবহে জানো? তেখেত নাই নেকি আজি? আছে ছাৰ, তেওঁ অলপ আগলৈকে দোকানতে আছিলে। এতিয়া কিবা এটা মনত পৰাত ভিতৰলৈ গৈছে, মানে আমাৰ ঘৰটো কাষতে আছে যে, সেইকাৰণে এইখিনি সময় ময়ে ইয়াত বহি দিছোঁ। হয় নেকি? তেখেত আপোনাৰ কি হয় আৰু তেখেতৰ নামটো কি বাৰু? বেয়া নাপাব দেই, তেখেতৰ বিষয়ে ইমানকৈ সুধি আছোঁ। নাই, বেয়া কিয় পাম আকৌ। তাই মানে মোৰ বান্ধৱী হয়, সৰুকালৰ প্ৰিয় বান্ধৱী, আৰু তাইৰ নাম নিৰ্মালী। তাৰমানে তেখেতৰ নাম নিৰ্মালী? হয় ছাৰ, পিছে আপোনাৰ তাইৰ লগত কিবা কাম আছিল নেকি? কিবা কাম আছিল যদি কৈ দিয়ক মোকে, মই কৈ দিব পাৰিম তাইক। নাই, তেখেতৰ লগত মোৰ বিশেষ কোনো কাম নাই, মাত্ৰ সুধিছোঁহে। তেখেতৰ বিষয়ে জানিবৰ ইচ্ছা আছিল। তেনেহ'লে এতিয়া মই গৈ থাকোঁ, পিছত কিবা বস্তু দৰকাৰ হ'লে আহিম বাৰু। হ'ব বাৰু ছাৰ, আহিব। নতুনকৈ অহা এই ডক্টৰজনে বাৰু নিৰ্মালীৰ বিষয়ে কিয় ইমান প্ৰশ্ন কৰি আছিলে? নিৰ্মালী, তই আহোঁতে অলপ দেৰিয়ে কৰিলি, তোক বিচাৰি মানুহ এজন আহিছিল নহয়। মই গম পাওঁ মিনতি, আৰু তেখেত যোৱা দেখিয়েই মই আহিছোঁ। আৰে, তই যদি গম পাইছিলি তেনেহ'লে কিয় ওলাই নাহিলি? মিনতিও, আজি বহুত দিনৰ পৰা মই তোক কথা এটা কম বুলি ভাবিয়ে আছিলোঁ, কিন্তু ক'বলৈ তেনেকৈ সময় সুবিধাই পোৱা নাছিলোঁ। মই বহুত দিনৰ পৰা লক্ষ্য কৰি আছোঁ, এই মানুহজন সদায় এইটো সময়ত আহে। অৱশ্যে দোকানৰ ভিতৰলৈ বা মোৰ ওচৰলৈ নাহে, আঁতৰৰ পৰাই তেওঁ কিবা চাই থাকে। প্ৰথম কেইদিনমান ভাবিছিলোঁ মোৰেই চাগে কিবা ভুল হৈছে, তেখেতৰ চাগে কিবা কাম থাকে এইটো সময়ত ইয়াত, কিন্তু লাহে লাহে মোৰ বেছিয়ে অস্বস্তি লগা হ'ল। আৰু কেইদিনমানৰ পৰা মোৰ এনেকুৱা লাগে যে তেখেতে মোৰ ফালে চাই থাকে। মোৰ ভাল নালাগে মিনতি, সেইকাৰণেহে আজিৰ পৰা মই সিদ্ধান্ত লৈছোঁ যে এইটো সময়ত মই দোকানত নাথাকোৱেই। কিয় নাথাকিবি আকৌ? তই পাগল হৈছ নেকি? জাননে তেখেত কোন হয়? তেখেত এজন ডক্টৰ হয়, আৰু তেখেতৰ কথাবোৰৰ পৰাই মই অলপ অনুমান কৰিছিলোঁ যে তেখেতে হয়তো তোক ভাল পাব লৈছে। এতিয়া আৰু এনেকুৱা আঁকৰি হৈ নাথাকিবি, এনেকুৱা ভাল সুবিধা তই আৰু কেতিয়াও নাপাওঁ। মিনতি, তই পাগল হৈছ নেকি? কি কৈ আছ এইবোৰ তই পাহৰি গৈছ নেকি মিনতি? মই এগৰাকী বিবাহিত মহিলা। তাতে কি হ'ল? তইতো গিৰিয়েৰৰ ঘৰৰ পৰা অহা বহুত দিনেই হ'ল, আৰু সি দেখোন বেলেগ এজনীক আনি ঘৰত সোমোৱাই থৈছে। তেখেতে যি কৰিলে কৰিলে, ময়ো তেখেতৰ দৰে হ'ব নোৱাৰোঁ নহয়। আৰু তই যে মোক ইমান কিবা কিবি বুজাই আছ, সেই ডক্টৰজনেতো বেলেগ কিবা কাৰণতো মোক বিচাৰিব পাৰে। মোৰ শিৰত জিলিকি থকা এই ৰঙা সেন্দুৰকণ তেখেতে নিশ্চয় দেখিছে, গতিকে তেওঁৰ মনত মোৰ প্ৰতি কোনো ভালপোৱা থাকিব নোৱাৰে মিনতি। তেখেতে নিশ্চয় কিবা বেলেগ কাৰণতহে মোক বিচাৰিছে। তেনেহ'লে ইমান দিনৰ পৰা তোক আৰে আৰে কিয় চাই আছিলে? তোৰ সন্মুখলৈ আহিব লাগিছিল। আৰু তই আঁকৰি হ'ব পাৰ, মই নহয়। তেওঁৰ কথা বতৰাত, তেওঁৰ চকুত মই ভালকৈ ধৰিব পাৰিছিলোঁ তোৰ প্ৰতি থকা মৰম আৰু ভালপোৱা। তই যে এনেই কিবা কিবি ভাবি থাক মিনতি, মই ঠিকেই ভাবিছোঁ, তইহে বুজি অবুজ হৈ আছ। আৰু কোনে কৈছে তোক তোৰ শিৰত দিগন্তৰ নামৰ সেন্দুৰ লৈ থাকিবলৈ? যিটো মানুহে তোক এৰি দিলে, তোক ঘৰৰ পৰা উলিয়াই পঠিয়ালে, সেইজনৰ নামত এতিয়াও তই সেন্দুৰ লওঁ? কিয় নিৰ্মালী? দিগন্তই পম্পীক বিয়া পাতি আনিছে ঠিকেই, কিন্তু মই তেখেতৰ প্ৰথম পত্নী। তেওঁ মানি নল'লেও এইটোৱে সত্য। নিৰ্মালী, মই তোক কথা এটা কোৱাই নাই নহয়। আচলতে কেনেকৈনো কওঁ সাহসে গোটাব পৰা নাছিলোঁ। দিগন্তই তোৰ নামত কাগজ এখন পঠাইছে, যোৱাকালি আহি পাইছে কাগজখন। সি হয়তো কেনেবাকৈ গম পালে যে তই ইয়াতে মোৰ লগত থাক বুলি, সেইকাৰণে মোৰ ঘৰলৈকে পঠাইছে কাগজখন। কাগজ পঠাইছে?
কি লিখিছে তাত সি? নিশ্চয় মোক ক্ষমা বিচাৰিছে ন? মই গম পাইছিলোঁ নহয়, সি এদিন নহয় এদিন বুজি পাব। নহয় নিৰ্মালী, সেইবোৰ একো লিখা নাই সেইখনত। সেইখন আচলতে বিবাহ বিচ্ছেদৰ কাগজ। বিবাহ বিচ্ছেদ? দিগন্তই মোৰ পৰা বিবাহ বিচ্ছেদ কৰিব খুজিছে। সেইকাৰণে মই তোক কৈ আছোঁ নিৰ্মালী, যিজন মানুহৰ অন্তৰত তোৰ বাবে অকণমানো ঠাই নাই, যিজন মানুহে তোৰ লগত ইমান বেয়া কৰিলে, সেইজন মানুহৰ প্ৰতি এতিয়াও তোৰ অন্তৰত কিহৰ সন্মান? ইমান অবুজ নহ'বিও নিৰ্মালী। সি পঠিওৱা বিবাহ বিচ্ছেদৰ কাগজখনত তই চাইন কৰি দে। আৰু জীৱনটোৱে তোক আৰু এটা নতুন সুযোগ দি আছে, বহুত ভাল সুযোগ। সেইটো তোৰ হাতৰ পৰা কিন্তু হেৰাই যাব নিদিবি। মই দিগন্তৰ জীৱনৰ পৰাই ওলাই আহিলোঁ। এতিয়া মোৰ আৰু একো আক্ষেপ নাই। সি যদি পম্পীৰ লগত সঁচাকৈ সুখত আছে, তেনেহ'লে ভাল কথা। ময়ো বিবাহ বিচ্ছেদৰ কাগজখনত হাঁহি হাঁহি চহী কৰি দিম। কিন্তু তই যিটো সুযোগৰ কথা কৈ আছ, সেইটো মই কেতিয়াও মানিব নোৱাৰিম মিনতি। বিয়া শব্দটো কাৰোবাৰ কাৰণে বহুত সহজ হ'ব পাৰে, খেল ধেমালি হ'ব পাৰে, কিন্তু মোৰ কাৰণে নহয়। নিৰ্মালীক এইখন ঘৰৰ পৰা উলিয়াই পঠিওৱাৰ পৰা মই যে এদিনৰ কাৰণেও শান্তিত থাকিব পৰা নাই। মোৰ নিজৰ এই ঘৰখনতে আজি মই অচিনাকিৰ দৰে হৈ পৰিছোঁ। আগতে মোৰ এই ঘৰখনত একো বস্তুৱেই নাছিল, তথাপিও সেই ভঙা পঁজাটোতে বহুত শান্তি আছিল। নিৰ্মালীক মই কিমান যে কথা শুনাইছিলোঁ, কিমান গালি পাৰিছিলোঁ, কিন্তু তাই ওলোটাই আজিলৈকে মোক একোৱেই কৈ নাপালে। আৰু সেই দেৱীহেন মানুহজনীক মই এনেকৈ ঘৰৰ পৰা উলিয়াই পঠিয়ালোঁ। আৰু এই পম্পী বোলাজনীক নিজৰ বোৱাৰী বুলি আদৰি লৈছিলোঁ, কিন্তু তাই মোক আজিলৈকে এদিনো শাহুৱেকৰ দৰে ব্যৱহাৰ নকৰিলেই দেখোন। মোক এইখন ঘৰৰ চাকৰণিহে সজালে। আজিলৈকে মই তাইৰ হাতৰ পানী গিলাচো খাই পোৱা নাই। ৰন্ধা বঢ়া গোটেই ঘৰখনৰ কাম মই এই বুঢ়া বয়সত অকলে অকলে কৰিব লগা হয়। কেতিয়াবা পাকঘৰত পম্পীয়ে কিবা এটা বনালেও নিজেই খাই থৈ দেখোন, মোৰ ল'ৰাটোকো নিদিয়ে। আনকি মোকনো আৰু ক'ৰ পৰা দিব? বেছি ভাল হ'ব বুলি ভাবিছিলোঁ নহয়, এতিয়া দেখোন আৰু বেয়াহে হ'ল। নিৰ্মালীয়ে আমাক কিমান শান্তিত ৰাখিছিলে, এতিয়াহে অনুভৱ কৰিছোঁ। মোৰ গাটোৱে নুকুলোৱা হৈছে আৰু এতিয়া। বুঢ়া বয়সত ইমানবোৰ কাম কৰিব পাৰি জানো? মূৰটো কিবা ঘূৰাই ঘূৰাই থাকে, একেবাৰে শক্তি নোপোৱা যেন লাগে। ল'ৰাটোকোনো আৰু কিমান কম, সিও আজিকালি ঘৈণীয়েকৰ ফলি আহে। তাৰ সন্মুখতে তাৰ ঘৈণীয়েকে মোক ইটো কৰ সিটো কৰ বুলি কৈ থাকে, সি দেখোন মাত এষাৰো নামাতে। মোৰ ল'ৰাটোকো তাই নিজৰ হাতৰ মুঠিত কৰি ল'লে। ভিটামিনৰ দৰৱ এটা আনি দিবলৈ মই ল'ৰাটোক কিমান দিনৰ পৰা কৈ আছোঁ, নাই, কোনেও কাণ সাৰেই নকৰে। মা, আমি কথা এটা ভাবিছোঁ। কিবা কথা ভাবিলি এতিয়া তহঁতে? কচোন বাৰু। মানে মা, মই আৰু এখেত কালি বৃদ্ধাশ্ৰম এখনলৈ গৈছিলোঁ। বহুত ধুনীয়া বৃদ্ধাশ্ৰমখন। আমি দুয়ো সেইকাৰণে সিদ্ধান্ত লৈছোঁ যে আপোনাকো আমি তাতে থৈ আহিমগৈ। আপোনাৰ বয়সৰ বহুত মানুহ আছে নহয় তাত। কি, তহঁতে মোক বৃদ্ধাশ্ৰমত থোৱাৰ কথা ভাবিছ? মা, তুমি কথাটো ভুলকৈ নুবুজিবা। আমি আচলতে তোমাৰ ভালৰ কাৰণে এইটো কথা চিন্তা কৰিছোঁ। মোৰ নিজৰ ঘৰখন থাকোঁতে, মোৰ নিজৰ ল'ৰাটো থাকোঁতে মই আকৌ কিয় বৃদ্ধাশ্ৰমত থাকিম? ইয়াত তহঁতে মোক কি ভালৰ কথা চিন্তা কৰিছ? আৰে মা, আমি দেখিছোঁ নহয়, আপুনি আজিকালি মনটো মাৰি মাৰি থাকে, অকলশৰীয়া অনুভৱ কৰে। তাত আপুনি বহুত লগ সংগ পাব। গোটেই দিনটো কথা পাতোঁতে কেনেকৈনো পাৰ হৈ যাব আপুনি গমেই নাপাব। আৰু তাতে ঘৰটো বহুত ধুনীয়া হয়, টাইলছ লগোৱা, আৰু ৰুমে ৰুমে বোলে বাথৰুমো আছে। একো অসুবিধা নাপায় আপুনি তাত। তহঁতৰ ওপৰত মই বুজা হৈ পৰিছোঁ ন? মোৰ দায়িত্ব তহঁতে এতিয়া ল'ব খোজা নাই। বোৱাৰী, তোমাৰ কথা বাৰু বুজি পাইছোঁ, তুমি ধনী ঘৰৰ ছোৱালী, বেলেগ ঘৰৰ পৰা আহিছা, তুমি মোক আপোন বুলি মানি ল'ব পৰা নাই। কিন্তু পুনাকণ তই মোক এনেকৈ পৰ কৰি দিলি। মই জন্ম দিয়া ল'ৰাটোক নেদেখাকৈ মই কেনেকৈ থাকিম? তহঁতে এবাৰো ভাবি চাইছনে? আৰে মা, সেইটোনো আৰু কি ডাঙৰ কথা হ'ল? মই দেখোন গৈয়ে থাকিম তোমাক লগ কৰিবলৈ। তোমাৰ প্ৰয়োজনীয় বস্তুবোৰ মই সময়ে সময়ে গৈ দি থৈ আহিম নহয়। মুঠতে তুমি একো চিন্তাই কৰিব নালাগে। তই একেবাৰে ঠিক কথাটোৱে কৈছ। তোৰ সন্মুখতে মই ইমান দিনৰ পৰা বেমাৰত ভুগি আছোঁ, এবাৰো মোৰ প্ৰতি লক্ষ্য কৰিছিলিনে তই? ইমান দিনৰ পৰা কোৱাৰ পিছতো ভিটামিনৰ ঔষধ এটা আনি নিদিলি তই। আৰু মোক সৌ বৃদ্ধাশ্ৰমত থৈ তই মোক চাবলৈ যাবি, মোৰ প্ৰয়োজনীয় বস্তুবোৰ দিবলৈ যাবি। তহঁতে যে মই ইয়াত থকাটো একেবাৰে বিচৰা নাই, সেইটো কথা মই আৰু বুজিবলৈ বাকী নাই। হ'ব দে, তহঁতে সিমান চিন্তা কৰিব নালাগে। মই যামগৈ। তহঁতে মোক বৃদ্ধাশ্ৰমত থ'বগৈ নালাগে। মই নিজেই এইখন ঘৰৰ পৰা ওলাই যাম। এয়া মোৰ কৰ্মৰ ফল। মই মোৰ লক্ষীৰ দৰে বোৱাৰীজনীক ঘৰখনৰ পৰা উলিয়াই পঠাইছিলোঁ। মোৰ লগত ভগৱানে কেনেকৈ ভাল কৰিব? এয়া মই মোৰ পাপৰ শাস্তি পাইছোঁ। হ'ব, তহঁতে অকণমানো চিন্তা নকৰিবি। মই আজিয়েই তহঁতৰ এই ঘৰখনৰ পৰা সদায় কাৰণে ওলাই যাম। বাহ, ইমান সোনকালেই যে বুঢ়ীজনী মানি যাব ভবাই নাছিলোঁ মই। মা যে এনেকৈ অকলশৰে ওলাই গ'লগৈ, ক'লে যাব পাৰোঁ? তাতে একো গাটোও ভাল নহয়। তুমি এতিয়া তোমাৰ মাৰ কথা ইমান চিন্তা কৰি থাকিব নালাগে। তেওঁ য'তেই যাব ভালকৈয়ে থাকিব। তুমি ইমান চিন্তা নকৰিবা মিছতে। আৰু মই দেখোন তোমাৰ লগত আছোৱেই। তুমি বাৰু আছা পম্পী, কিন্তু তেওঁ মোৰ মা হয়। এনেকৈ ঘৰৰ পৰা উলিয়াই দিয়াটো ভাল হৈছে জানো?
তেনেহ'লে তুমি এতিয়া নিজে সিদ্ধান্ত লোৱা তুমি তোমাৰ মাৰ লগত থাকিব বিচাৰা নে মোৰ লগত যদি তুমি মাৰ লগত থাকিব বিচাৰা তেনেহ'লে মাতি আনা তেওঁক ইয়াতে থাকিব মই কিন্তু ইয়াত নাথাকোঁ তেতিয়া সেইটো মই আগতীয়াকৈ কৈ দিছোঁ আৰে পম্পী সেইবোৰ কি কৈছা তুমি তুমি আকৌ ক'লৈ যাবা নালাগে নালাগে তুমি ক'তো যাব নালাগে তোমাক এৰি মই থাকিবই নোৱাৰিম নহয় হ'ব দিয়া মই আৰু একো চিন্তা নকৰোঁ মই জানোৱেই তুমি মোক বহুত ভাল পোৱা আৰু শুনাচোন ময়ো তোমাক বহুত বেছি ভাল পাওঁ তোমাক এটা কথা ক'ব পাৰোঁনে বাৰু মই মানে বহুত দিনৰ পৰা কথাটো ভাবি আছিলোঁ অঁ কোৱা আকৌ পম্পী তুমি আকৌ মোক সুধি ল'ব কিয় লাগে মোৰ দাদা এজন কেৰেলাত থাকে তাতে কিবা কাম কৰে বহুত ভাল কাম ইমান কষ্টও নাই বোলে আৰু পইচাও বহুত পায় অঁ হয় নেকি বৰ ভাল কথা আৰু মই কি ভাবিছোঁ জানানে তুমিও কেৰেলালৈ গ'লে কেনেকুৱা হয় বাৰু মই আকৌ কিয় যাম পম্পী তোমাক ইয়াত এৰি থৈ মই কেৰেলালৈ যাব নোৱাৰোঁ দেই সেই ৰ'বাচোন মই যিটো কথা ভাবিছোঁ সেইটো আমাৰ ভৱিষ্যতৰ কাৰণেইতো ভাবিছোঁ এতিয়া আমি দুটা অকলে আছোঁ ভৱিষ্যতে আমাৰ সন্তানো নহ'ব জানো আমাৰ পৰিয়াল বাঢ়িব তেতিয়া জানো আৰু টকা পইচাৰ প্ৰয়োজন নহ'ব আজিকালি ল'ৰা ছোৱালীক পঢ়াবলৈকে বহুত টকাৰ প্ৰয়োজন হয় সেইকাৰণেহে মই তোমাক কৈ আছোঁ কেইবছৰমান নহ'লে তুমি দাদাৰ ওচৰতে গৈ কামটো কৰা টকা পইচা কেইটামান গোটোৱাৰ পিছতে গুচি আহিবা আকৌ কিন্তু পম্পী তোমাক ইয়াত অকলে এৰি থৈ মই কেনেকৈ যাম নহ'লে তুমিও ওলোৱা মোৰ লগতে হেই নাই ইয়াত মই নিজৰ ঘৰত থাকিম মোৰ একো খৰচ পাতি নাই তাত তোমাৰ লগত গ'লে তোমাৰ খৰচহে বাঢ়িব তুমি পইচা সঞ্চয় কৰিবলৈহে গৈ আছা মই লগত গ'লে আৰু খৰচহে বেছি হ'ব আৰু তুমি মাজে মাজে আহি থাকিবা ছমাহ বছৰেকত এবাৰ মই ইয়াতে তোমাৰ কাৰণে অপেক্ষা কৰি থাকিম মুঠতে তুমি এনেকৈ ভাবি লোৱা যে এই কেইটামান বছৰ আমাৰ কাৰণে পৰীক্ষাৰ বছৰ এই কেইবছৰ কষ্ট কৰিব পাৰিলে আমাৰ গোটেই ভৱিষ্যতটো বহুত উজ্জ্বল হ'ব পম্পী তুমি যে আমাৰ দুয়োৰে ভৱিষ্যতৰ কাৰণে ইমান চিন্তা কৰিছা সেইটো দেখি ভাল লাগিছে আৰু তুমি একেবাৰে ঠিক কথা কৈছা পইচাৰ প্ৰয়োজন মানুহক হয়েই ঠিক আছে পম্পী তুমি কোৱাৰ দৰেই মই কেৰেলালৈ যাম আৰু তোমাৰ দাদাৰ লগতে কাম কৰিমগৈ কিন্তু এটা কথা মোৰ মনটো যে তাত একেবাৰে নবহিব অকল তোমালৈকে মনত পৰি থাকিব আৰু মোৰ হ'বলৈ নপৰিব মোৰো তোমালৈ বহুত বেছি মনত পৰিব কিন্তু কি কৰিম কোৱাচোন আমাৰ ভৱিষ্যতৰ কথা ভাবি এইখিনি কৰিবই লাগিব আৰু হ'ব দিয়া ঠিক আছে মই তেনেহ'লে মোৰ লগৰকেইটাক কথাটো কৈ থৈ আহোঁগৈ নহ'লে আকৌ সিহঁতে ক'ব নহয় তাহাঁতক কাকো নোকোৱাকৈ গুচি গ'লোঁ বুলি অঁ ঠিক আছে হ'ব যোৱা মোৰ গোটেই প্লেনবোৰ যে ইমান সহজে ছাকচেছফুল হৈ যাব মই ভবাই নাছিলোঁ আজি মই বুঢ়ীজনীকো ঘৰৰ পৰা খেদিলোঁ আৰু ইয়াকো মান্তি কৰিলোঁ কেৰেলা যাবলৈ এতিয়াৰ পৰা এইখন ঘৰত মই অকলে থাকিম ময়ো যে কি কথাবোৰ কৈ আছোঁ অকলে আকৌ মই কিয় থাকিম ইমানবোৰ প্লেন যাৰ কাৰণে কৰিছোঁ তাৰ লগত থাকিম আকৌ কেৰেলা যোৱাৰ দিনাখনেই মই ৰাজক মাতি দিম ইয়ালৈ ৰাজ আৰু মই এতিয়াৰ পৰা এইখন ঘৰতে থাকিম মোৰ ঘৰৰ মানুহে ৰাজৰ লগত বিয়া দিবলৈ একেবাৰে মান্তি হোৱা নাছিল সেইকাৰণেহে মই এইটোৰ লগত বিয়া হ'ব লগা হ'ল আৰু বিয়াৰ আগতে মই ইয়াৰ লগত ভালকৈ কথা বতৰা পাতি চাই লৈছোঁ মোৰ কথা মতেই যে মই ইয়াক চলাব পাৰিম সেইটো মই আগতে বুজি পাইছিলোঁ সেইকাৰণেহে মই মান্তি হ'লোঁ বিয়াৰ কাৰণে আৰু তেতিয়াৰ পৰাই কৰি ৰখা প্লেনবোৰ মোৰ এতিয়া ছাকচেছফুল হৈছে ইমান যে ভাল লাগিছে এতিয়া মোৰ ঘৰৰ মানুহে গম নাপায় যে মই ৰাজৰ লগত আছোঁ বেচেৰা দিগন্তই কেৰেলাত কষ্ট কৰি মৰিব আৰু কষ্ট কৰি গোটোৱা পইচাবোৰ মোলৈতো সি পঠাব আৰু সেই পইচাৰে মই আৰু ৰাজে এছ কৰিম বাহ মোৰ জিন্দগী ইমান যে ভাল হ'ব মই ভবাই নাছিলোঁ মোৰতো একেবাৰে আচন্দাই দিছে থিয় হ'বই পৰা নাই এতিয়া যোৱাকালিয়ে ঘৰৰ পৰা ওলাই আহিলোঁ তেতিয়াৰ পৰা এনেকৈ ৰাস্তাই ঘাটে ঘূৰি ফুৰিছোঁ খঙৰ ভমকতে এনেকৈ ওলাই আহিলোঁ হয় পিছে মই ক'লৈ যাম বাৰু কিন্তু সেইখন ঘৰত থকাৰতো কোনো অৰ্থ নাই মোৰ নিজৰে ল'ৰাই যেতিয়া মোক সেইখন ঘৰৰ পৰা উলিয়াই দিলে মইনো আকৌ তালৈ কেনেকৈ যাম নাই মই মৰিলেও মৰিম কিন্তু সেইখন ঘৰলৈ আৰু মই কেতিয়াও ঘূৰি নাযাওঁ গাটো বহুতেই বেছি বেয়া লাগিছে দুদিনৰ পৰাতো মই একো খাবলৈও পোৱা নাই আৰু নোৱাৰিছোঁ আৰু একো আগবঢ়াবলৈও মোৰ শক্তি নাই আৰে এই মানুহগৰাকী এনেকৈ ৰাস্তাত ৰাতিখন বহি বহি কান্দি আছে যে খুৰীদেউ কি হৈছে আপোনাৰ এনেকৈ ৰাতিখন ইয়াতে অকলে অকলে বহি কান্দি আছে যে কি ক'ম আৰু বোপা মোৰ দুখৰ কাহিনী মই জন্ম দিয়া ল'ৰাই আৰু বোৱাৰীয়ে মিলি মোক মোৰ নিজৰে ঘৰৰ পৰা উলিয়াই পঠিয়ালে স্বাভিমান ৰক্ষা কৰিবলৈ ময়ো ঘৰৰ পৰা ওলাই আহিলোঁ কিন্তু এতিয়া মই একোৱেই ভাবি পোৱা নাই মই ক'লৈ যাম কি কৰিম তাৰোপৰি আকৌ মোৰ গাটো একেবাৰে অসুস্থ আপোনাক দেখিয়ে মই ধৰিব পাৰিছোঁ খুৰীদেউ আপোনাৰ গাটো বহুত বেয়া উঠিবলৈ চেষ্টা কৰকচোন খুৰীদেউ উঠক ব'লক আপোনাক মই মোৰ ঘৰলৈকে লৈ যাম এনেকুৱা অসহায় অৱস্থাত আপোনাক মই অকলশৰে ইয়াত এৰি থৈ যাব নোৱাৰোঁ অ' বোপা আজিৰ যুগতো তোমাৰ দৰে ইমান দয়ালু ল'ৰা আছেনে বাৰু কোন হয় বাৰু তুমি কি নাম তোমাৰ মোৰ নাম নয়ন খুৰীদেউ আৰু মই পেছাত এজন ডক্তৰ হয় গতিকে আপুনি একেবাৰে চিন্তা নকৰিব মই আপোনাৰ চিকিৎসা কৰিম
ভগৱানে তোমাৰ সকলোবোৰ মনোবাঞ্ছা পূৰণ কৰক বোপা। তুমি মোক এইখন ঘৰলৈ লৈ অহা বহুত দিনেই হ'ল। এতিয়া মোৰ অনুভৱেই নোহোৱা হ'ল যে এইখন মোৰ নিজৰ ঘৰ নহয়। চোৱাচোন বিধাতাৰ যে কি লীলা, মোৰ নিজৰ ঘৰখনেই মোৰ বাবে পৰ হৈ গৈছিল যেতিয়া মোৰ দ্বিতীয়জনী বোৱাৰী ঘৰলৈ আহিছিল। আনহাতে তোমাৰ লগত মোৰ কোনো তেজৰ সম্পৰ্ক নাই, তথাপিও এইখন ঘৰ মোৰ কিমান নিজৰ যেন অনুভৱ হৈছে। খুৰীমা, আপোনাক লগ পোৱাৰ পৰা মোৰো মাৰ অভাৱখিনি অনুভৱ নোহোৱা হৈছে লাহে লাহে। মোৰ মা যে কেনেকুৱা আছিল মোৰ মনতেই নাই অ' খুৰীমা। আৰু মোৰ দেউতা জীয়াই আছেনে নাই সেইটোও মই নাজানো। মই যেতিয়া মোৰ মাৰ গৰ্ভত আছিলোঁ তেতিয়াই বোলে মোৰ দেউতাই আন এগৰাকীক বিয়া পাতি আনিছিলে আৰু মোৰ মাক সেইদিনাই ঘৰৰ পৰা উলিয়াই পঠাইছিলে। আৰু চাওকচোন খুৰীমা, মোৰ জন্মৰ কিছুদিন পিছতে মোৰ মাও এইখন পৃথিৱীৰ পৰা গুচি গ'ল। মই এখন অনাথ আশ্ৰমত ডাঙৰ দীঘল হ'লোঁ আৰু পঢ়া শুনা মই সৰুৰ পৰাই ভাল পাইছিলোঁ। পঢ়াটো ভালেই আছিলোঁ আৰু সেইকাৰণে বহুতেই মোক সহায় সহযোগ কৰিলে আৰু তেনেকৈয়ে মই মেডিকেলৰ পৰীক্ষা উত্তীৰ্ণ হ'লোঁ। আজি মই এজন চিকিৎসক হিচাপে কৰ্মৰত। জীৱনত মোৰ টকা পইচাৰ কোনো অভাৱ নাই এতিয়া। অভাৱ মাত্ৰ মৰম চেনেহৰ, নিজৰ মানুহৰ, আপোন মানুহৰ। আৰু সেই অভাৱখিনি অকণমান হ'লেও আপুনি আহি কমাইছে খুৰীমা। আপোনাক মই মোৰ নিজৰ মা বুলিয়ে মানি লৈছোঁ। অ' বোপা, তোমাৰ এই কথাবোৰ শুনি মই মোৰ চকু পানী ৰখাব পৰা নাই অ'। চোৱাচোন, মই নিজে জন্ম দিয়া ল'ৰাটোৱে মোক মাক বুলি গণ্য নকৰিলে, নিজৰ ঘৰৰ পৰা উলিয়াই পঠিয়ালে। আৰু তুমি মোক নিজৰ মাৰ দৰে মৰম চেনেহ দিছা। তোমাক ভগৱানে আৰু উন্নতি দিব অ' বোপা। হ'বচোন খুৰীমা, নাকান্দিব। আপুনি কান্দিলে মোৰ বহুত বেয়া লাগে। ঠিক আছে বাৰু নয়ন বোপা, মই নাকান্দো। তুমি বেয়া পোৱা কাম মই একোৱে নকৰোঁ। মোৰ এইটো জীৱন তোমাৰেই দান হয়। সেইদিনাখন তুমি মোক ৰাস্তাৰ পৰা ইয়ালৈ ননা হ'লে মইতো তাতেই মৰিলোঁ হ'লে। তুমি মোক পুনৰ এটা জন্ম দিয়াৰ দৰে হ'ল। গতিকে মোৰ এই জীৱনটো তোমাৰ বাবে। জীয়াই থকা কেইদিন ময়ো তোমাক মোৰ নিজৰ ল'ৰাৰ দৰে মৰম কৰিম। পিছে এটা কথা নহয় নয়ন বোপা, তুমি বিয়া বাৰুৰ কথা ভাবিছানে নাই? খুৰীমা, ছোৱালী এজনী আছে, তাইক মোৰ বহুত ভাল লাগে, কিন্তু তাইক ছোৱালী বুলিও ক'ব নোৱাৰি। ছোৱালী বুলি ক'ব নোৱাৰি? তুমি কি কৈ আছা এইবোৰ? মানে খুৰীমা, তাইৰ জীৱনৰ এটা ডাঙৰ কাহিনী আছে। তাই বিবাহিত। অৱশ্যে প্ৰথম তাইক যেতিয়া দেখিছিলোঁ মই তাইৰ বিষয়ে এইবোৰ কথা গম পোৱা নাছিলোঁ। লাহে লাহে গাঁৱৰ মানুহৰ পৰা তাইৰ সকলো কথাই শুনিলোঁ। তাই যে বিবাহিত সেইটো কথা গম পালোঁ। কিন্তু তাৰ পিছতো তাইৰ প্ৰতি মোৰ ভাল পোৱা অকণমানো কমা নাই, বৰঞ্চ আৰু বাঢ়িলহে। তাই এজেগাত বিয়া হৈছিল খুৰীমা, কিন্তু বিয়াৰ 2 বছৰমান পিছতে গিৰিয়েকে আৰু এজনী ছোৱালীক বিয়া পাতি আনিলে। আৰু শাহুৱেকজনীও বোলে বহুত বেয়া আছিল। তাই শাহুৱেকক বহুত ভাল পাইছিল, নিজৰ মাকৰ দৰে মৰম কৰিছিল। কিন্তু সেইজনী শাহুৱেকেও তাইৰ ফলীয়া নহ'ল তেতিয়া। নতুন বোৱাৰীজনী বোলে বহুত ধনী ঘৰৰ আছিল, যৌতুকত লগত বহুত বস্তু আনিছিল। সেইবোৰ দেখিয়েই শাহুৱেকে আৰু গিৰিয়েকে সেইদিনাই তাইক ঘৰৰ পৰা উলিয়াই পঠিয়ালে। আৰু তেতিয়াৰ পৰাই তাই তাইৰ বান্ধৱী এজনীৰ ঘৰত থাকে, দোকান এখন দিয়ে। সেই দোকানখনতেই মই তাইক প্ৰথমবাৰৰ বাবে দেখিছিলোঁ। অৱশ্যে আজিলৈকে তাইৰ লগত মই কথা বতৰা পাতি পোৱা নাই। তাইও যেন মোৰ পৰা আঁতৰি আঁতৰি থাকে। মোৰ মনৰ কথাবোৰ হয়তো তাইও বুজি পাইছে। কিন্তু আপুনিয়ে কওকচোন খুৰীমা, তাইৰ লগত যি হ'ব লগা আছিল সেইবোৰ হৈ গ'ল। সেইবোৰকে চিন্তা কৰি তাই জানো গোটেই জীৱনটো কটাই দিলে হ'ব? তাইক মই বহুত ভাল পাওঁ খুৰীমা, বহুত বেছি ভাল পাওঁ। তাই যদি মোৰ লগত বিয়া হ'বলৈ মান্তি হয়, গোটেই জীৱন তাইক মই বহুত সুখত ৰাখিম। কিন্তু এইখিনি কথা মই নিজ মুখেৰে তাইক সুধিবলৈও সাহস গোটাব পৰা নাই। খুৰীমা, আপোনাৰ কি হ'ল আকৌ? কিবা চিন্তা কৰি আছে দেখোন। নয়ন বোপাও, সেই ছোৱালীজনীৰ মানে সেই মানুহগৰাকীৰ নামটো কি বাৰু? তেখেতৰ নাম নিৰ্মালী। তাৰমানে মই ভবাটোৱে শুদ্ধ হ'ল। আপুনি কি কৈ আছে খুৰীমা? নয়ন বোপাও, তই যিজনী হৃদয়হীন শাহুৱেকৰ কথা কৈ আছ, সেইজনী আন কোনো নহয়, ময়ে হয়। নিৰ্মালী মোৰে বোৱাৰী আছিল আৰু সঁচাকৈয়ে তাই মোক বহুত আদৰ যত্ন কৰিছিল, নিজৰ মাকৰ দৰে মৰম কৰিছিল। কিন্তু মইহে বুজি নাপালোঁ অ', তাই যৌতুকত একো বস্তু অনা নাছিল বাবে তাইক মই কোনোদিন আপোন কৰিয়ে নল'লোঁ। আৰু যিদিনা মোৰ ল'ৰাই পম্পীক বিয়া পাতি আনিছিল, সেইদিনা মই বহুত সুখী হৈছিলোঁ, কাৰণ মোৰ দ্বিতীয়জনী বোৱাৰীৰ লগত বহুত বস্তু আনিছিল আৰু মই নিৰ্মালীক ঘৰৰ পৰা উলিয়াই পঠাইছিলোঁ। কিন্তু তাৰ পিছৰ পৰা মই এদিনৰ বাবেও শান্তিত থাকিব পৰা নাই। মই নিৰ্মালীৰ দৰে ইমান ভাল অন্তৰৰ ছোৱালীজনীক ইমান কষ্ট দিলোঁ, সেইকাৰণে ভগৱানে মোৰ লগত এনেকুৱা কৰিলে। দেখিলি নহয়, শেষত ময়ো সেইখন ঘৰৰ পৰা কি অৱস্থাত ওলাই আহিব লগা হ'ল। খুৰীমা, তাৰমানে নিৰ্মালী আপোনাৰ বোৱাৰী আছিল? অ' নয়ন, তই যিজনী ছোৱালীক ইমান দিনৰ পৰা ভাল পাই আছ, সেইজনী ছোৱালীক মই ইমান অত্যাচাৰ কৰিছিলোঁ। এতিয়া হয়তো তয়ো মোক আৰু আগৰ দৰে ভাল নাপাবি, নহয় জানো? আপুনি বহুত ডাঙৰ ভুল কৰিলে খুৰীমা। নিৰ্মালীৰ দৰে ইমান অমায়িক ছোৱালীজনীক আপুনি বহুত কষ্ট দিলে। কিন্তু আপুনি যি ভুল কৰিলে, যি পাপ কৰিলে, তাৰ শাস্তি ভগৱানে আপোনাক দিলে। মই আৰু এতিয়া আপোনাক বেয়া পাই থাকিলে কি হ'ব? আপুনি আপোনাৰ কৰ্মৰ ফল অলৰেডি পালেই। গতিকে মই আৰু এতিয়া আপোনাক বেয়া পাই থকা নাই খুৰীমা। নয়ন, তই মোক নিৰ্মালীৰ ওচৰলৈ লৈ ব'লচোন।
তাইক মই ক্ষমা খুজিম। তাই মোক ক্ষমা নকৰালৈকে মই চাগে শান্তিত মৰিব নোৱাৰিম। আৰু তোৰ লগত বিয়া হ'বলৈ নিৰ্মালীক মই বুজাম। মোৰ এতিয়াও এইখিনি বিশ্বাস আছে তাইৰ ওপৰত যে মই যিটো কওঁ তাই সেয়া শুনিবই। নাই খুৰীমা, আপুনি তাইক বাধ্য কৰিব নালাগে মোৰ লগত বিয়াত বহিবলৈ। তাই যদি নিজ ইচ্ছাৰে মোৰ লগত বিয়া হ'ম বুলি কয় তেনেহ'লে বেলেগ কথা। ঠিক আছে বাৰু নয়ন, কিন্তু এবাৰৰ কাৰণে তই মোক লৈ ব'লচোন তাইৰ ওচৰলৈ। হ'ব খুৰীদেউ, আপুনি তাইক লগ কৰিব বিচাৰিছে যেতিয়া লৈ যাম বাৰু। আপুনি আপুনি এইটো সময়ত? অঁ নিৰ্মালী, কাৰণ মই ভালকৈয়ে জানো দুপৰীয়া সদায় মই যিটো সময়ত আহোঁ সেইটো সময়ত তুমি আজিকালি দোকানত নাথাকা। সেইকাৰণে তোমাক লগ কৰিবলৈ আজি মই ৰাতিপুৱাই আহিলোঁ। কিয় কিয় মোক লগ কৰিবলৈ আহিছে আপুনি? নিৰ্মালী, তুমি সঁচাকৈয়ে একো বুজি পোৱা নাইনে? ইমান দিনৰ পৰা মই সদায় আহি তোমাক এপাক চাই যাওঁ দূৰৈৰ পৰা, আৰু তুমিও সেইটো নিশ্চয় মন কৰিছা। সেইকাৰণেতো তুমি দুপৰীয়া সময়ত আজিকালি দোকানত নাথাকা। আৰু মই এনেকৈ সদায় সদায় তোমাক কিয় চাবলৈ আহোঁ তুমি অকণমানো ধৰিব পৰা নাইনে নিৰ্মালী? চাওক, আপুনি হয়তো মোৰ বিষয়ে একোৱে নাজানে। মই এগৰাকী বিবাহিত মহিলা। মই জানো নিৰ্মালী, তোমাৰ বিষয়ে মই সকলো কথাই জানো, আৰু এই সকলোবোৰ কথা জানি শুনিও মই তোমাক নিজৰ কৰিব বিচাৰোঁ নিৰ্মালী। কিন্তু মই নিবিচাৰোঁ। মই আপোনাক কৈছোঁৱে নহয়, মই এগৰাকী বিবাহিত মহিলা। এবাৰ যাৰ লগত বিয়া হ'লোঁ, যাৰ নামৰ সেন্দুৰ মই শিৰত লগালোঁ, তেওঁৱে মোৰ কাৰণে সকলো। কিন্তু তেওঁ যে এতিয়া আন কাৰোবাৰ হৈ গ'ল নিৰ্মালী। তোমাক তেওঁ নিজেই নিজৰ জীৱনৰ পৰা উলিয়াই দিলে, ঘৰৰ পৰা উলিয়াই দিলে। সেইবোৰ যিয়েই নহওক, মই আৰু আন কাৰো হ'ব নোৱাৰোঁ। আৰু মোৰ ব্যক্তিগত জীৱনত কি হৈছে কি নাই হোৱা সেইবোৰ লৈ কথা ক'বলৈ আপোনাক কোনে অধিকাৰ দিলে? আই এম চৰি নিৰ্মালী, মই হয়তো অলপ বেছিকৈ কৈ দিলোঁ। মই মাত্ৰ তোমাক এইটোৱে বুজাবলৈ চেষ্টা কৰিছিলোঁ যে মই তোমাক সঁচাকৈয়ে বহুত ভাল পাওঁ নিৰ্মালী। তুমি এতিয়া যি পৰিস্থিতিত আছা, এসময়ত মোৰ মাও সেইটো পৰিস্থিতিত আছিলে। মোৰ মায়ে জীৱনত বহুত কষ্ট সহ্য কৰি এইখন পৃথিৱীৰ পৰাই গুচি গ'ল। আৰু মোৰ দেউতা এতিয়াও জীয়াই আছে নে নাই মই একোৱেই নাজানো। নিৰ্মালী, তোমাক প্ৰথম দেখাৰ দিনাই মোৰ মনত ক'ব নোৱাৰাকৈয়ে কিবা এটা ভাল ভাৱ আহিছিল। ঘৰলৈ যোৱাৰ পিছতো মোৰ সন্মুখত বাৰে বাৰে তোমাৰ এই মুখখনেই আহি আছিল। পিছত যেতিয়া গাঁৱৰ মানুহৰ পৰা তোমাৰ বিষয়ে সকলো কথা গম পালোঁ, তেতিয়া মোৰ তোমাৰ প্ৰতি থকা ভালপোৱা আৰু বহুত গুণে বাঢ়ি গ'ল। মোৰ মায়ে যিখিনি কষ্ট সহ্য কৰি এইখন পৃথিৱীৰ পৰাই গুচি গ'ল, মই নিবিচাৰোঁ নিৰ্মালী তুমিও সেই কষ্ট পোৱা। অকলশৰীয়াকৈ এইখন পৃথিৱীত জীয়াই থকাটো বহুত কঠিন। আপুনি যে মোৰ বিষয়ে ইমানখিনি চিন্তা কৰিছে তাৰ বাবে বহুত ধন্যবাদ। হয়তো আপোনাৰ বিষয়ে মই ইমান দিনে অলপ ভুলকৈ ভাবি আছিলোঁ, কিন্তু আজি আপোনাৰ লগত কথা পাতি এইটো ধৰিব পাৰিছোঁ যে আপুনি আচলতে কোনো বেয়া উদ্দেশ্য লৈ মোৰ ওচৰলৈ অহা নাছিল। কিন্তু আপোনাক মই এটাই অনুৰোধ কৰিম, মোৰ প্ৰতি আপোনাৰ মনত যিবোৰ ভাৱ আছে সেয়া সলনি কৰি দিয়ক। কিন্তু কিয় নিৰ্মালী? কাৰণ মই আৰু এতিয়া কাৰো হ'ব নোখোজোঁ। এবাৰ এজনৰ লগত বিয়া হৈ মই যিখিনি পালোঁ, এতিয়া আৰু মোৰ সেইবোৰ মৰম ভালপোৱা বিয়া বাৰু এইবোৰৰ পৰা মন উঠি গৈছে। গতিকে অনুগ্ৰহ কৰি আপুনি আৰু মোৰ ওচৰলৈ নাহিব। নিৰ্মালী, তোমাৰ সিদ্ধান্তক মই সন্মান জনাইছোঁ। তোমাক মই জোৰ নকৰোঁ, কিন্তু এটা কথা সঁচা, তোমাৰ প্ৰতি মোৰ মনত যি ভালপোৱা আছে সেয়া কেতিয়াও সলনি কৰিব নোৱাৰোঁ মই। আজীৱন মোৰ মনত তোমাৰ প্ৰতি এই ভালপোৱা থাকিয়ে যাব। তুমি যেনেকৈ অকলশৰীয়াকৈ গোটেই জীৱনটো কটাম বুলি সিদ্ধান্ত লৈছা, ঠিক তেনেকৈয়ে ময়ো অকলশৰেই গোটেই জীৱনটো কটাম। নিৰ্মালী, তোমাৰ অনুৰোধ মই ৰক্ষা কৰিছোঁ। তুমিও মোৰ এটা অনুৰোধ ৰক্ষা কৰিবানে বাৰু? কি অনুৰোধ? মোৰ খুৰীমাই তোমাক লগ কৰিব বিচাৰে। তেখেত গাড়ীতে বহি আছে। তুমি যদি অনুমতি দিয়া তেখেতক মাতি দিব পাৰোঁ। ঠিক আছে বাৰু, মাতি দিয়কচোন। মা আপুনি? অঁ নিৰ্মালী, মইতো ক্ষমা খুজিব আহিছোঁ। কিন্তু আপুনি দেখোন কৈছিল আপোনাক খুৰীমাই মোৰ লগত লগ কৰিব বিচাৰিছে। এয়াই মোৰ খুৰীমা নিৰ্মালী। নিৰ্মালীও, তই দেৱতাৰ দৰে এজন মানুহক চিনি পোৱাত ভুল কৰিছ। এনেকুৱা ভুল নকৰিবি। তই হয়তো এতিয়াও মোক বহুত বেয়া পাই আছ, আৰু বেয়া পাই থাকিবিয়ে। মই কামেই তেনেকুৱা কৰিছোঁ। তই চাগে এতিয়া মোৰ এটা কথাও শুনিব নোখোজ, কিন্তু আজি মই কিছুমান কথা ক'বই লাগিব। মা, এনেকৈ যে আপুনি এদিন মোক ক্ষমা বিচাৰিব আহিব, মই সেয়া কল্পনা কৰিব পৰা নাছিলোঁ। কিন্তু যিহেতু আপুনি আপোনাৰ ভুলখিনি বুজি পাইছে, মই আৰু মনত এতিয়া একো লৈ থকা নাই মা। আপোনাক মই আগৰ পৰাই মোৰ মাৰ স্থান দিছোঁ। গতিকে আপোনাৰ যি ক'ব লগা আছে মোক ক'ব পাৰে। আপোনাৰ কথা আগতেও মই কেতিয়াও অমান্য কৰা নাই, আৰু আগলৈও নকৰোঁ। মই জানো আইজনী, তই সঁচাকৈয়ে মোক বহুত সন্মান কৰিছিলি, নিজৰ মাৰৰ দৰে আদৰ যত্ন কৰি ৰাখিছিলি, কিন্তু মইহে তোৰ মূল্য বুজি নাপালোঁ। মোক ক্ষমা কৰি দিবি আইজনী। আৰু জাননে, মই তোৰ লগত যিখিনি কৰিলোঁ তাৰ শাস্তি ভগৱানে মোক দিলে নহয়। এদিন যিখন ঘৰৰ পৰা মই তোক উলিয়াই দিছিলোঁ, সেইখন ঘৰৰ পৰাই মোৰ নিজৰ ল'ৰা আৰু বোৱাৰীয়েও মোক উলিয়াই দিলে। দুদিন ধৰি মই ৰাস্তাই ঘাটে অনাই বনাই ঘূৰি ফুৰিলোঁ।
শেষৰ ফালে মোৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছিল আৰু সেইটো সময়তে সেই দেৱতাৰ দৰে ল'ৰাজন তাত উপস্থিত হৈছিল আৰু ই মোৰ অৱস্থা দেখি তাৰ নিজৰ ঘৰলৈ লৈ আহিলে। মোৰ চিকিৎসা কৰিলে, মোৰ সেৱা যত্ন কৰি মোক সুস্থ কৰি তুলিলে। তেতিয়াৰ পৰাই মই নয়নৰ ঘৰতে আছো। এই নয়ন সিদিনাখন নহা হ'লে ময়ো হয়তো আৰু জীয়াই নাথাকিলো হ'লে। মোৰ এই জীৱনটো নয়নৰে দান হয়। নয়নে তোক বহুত ভাল পায় অ' মাজনী, বহুত বেছি ভাল পায়। তই হয়তো এতিয়ালৈকে তাৰ ভাল পোৱাৰ গভীৰতা অনুমান কৰিব পৰা নাই। তোৰ ওচৰত আজি মই হাত জোৰ কৰি ভিক্ষা খুজিছো অ' মাজনী। নয়নক যিহেতু মই মোৰ ল'ৰা বুলি মানি লৈছো, তই বাৰু আকৌ এবাৰ মোৰ বোৱাৰী হবিনে? মা এয়া কি ধৰম সংকটত পেলাই দিলে আপুনি মোক। মই আপোনাক নাও ক'ব নোৱাৰো আৰু আপুনি যিটো বিচাৰিছে সেইটো মই কেনেকৈ মানি লওঁ? নিৰ্মালী, তুমি বাধ্য হৈ মোৰ লগত বিয়াত বহিবলৈ মান্তি হ'ব নালাগে। তুমি তোমাৰ মনৰ কথা শুনা। তোমাৰ অন্তৰাত্মাই তোমাক যি কয় তুমি সেয়া সিদ্ধান্ত লোৱা। তোমাৰ যিয়ে সিদ্ধান্ত নহওক লাগিলে মই সেয়া সন্মান কৰিম। দেখিছ নহয় নিৰ্মালী, নয়নে তোক কিমান বেছি ভাল পায় সেই কথা মই বহুত ভালকে বুজি পাওঁ। তথাপিও সিটো কেনেকৈ কৈ আছে। তোক কিমানখিনি সন্মান কৰে সি, আৰু মোৰ ল'ৰাই তোক কিমান অসন্মান কৰিছিল তোক মনত আছেনে বাৰু? এইখন ঘৰত তই কোনো দিনেই কোনো সন্মান নাপালি। ভাগ্য মানুহৰ এনেকৈয়ে পৰিৱৰ্তন হয়। একাল দুখ হ'লে একাল সুখ হয়। ভগৱানে তোৰ বহুত পৰীক্ষা ল'লেও আইজনী, আৰু ভগৱানৰ সকলোবোৰ পৰীক্ষাত তই বহুত ভালকৈ সফল হ'লি। গতিকে এতিয়াৰ পৰা তই তোৰ জীৱনটো উপভোগ কৰিবলৈ শিক। তই যদি সঁচাকৈ এদিনৰ কাৰণেও মোক নিজৰ মা বুলি মানিছিলি, তেনেহ'লে তই আজি মোৰ এইটো কথা ৰাখিবই লাগিব নিৰ্মালী। কচোন নিৰ্মালী, কচোন তই মোৰ এইটো কথা ৰাখিবিনে বাৰু? আপোনাক মই কেতিয়াও না ক'ব নোৱাৰো মা। আপুনি যি বিচাৰে মই সেয়াই কৰিম। পম্পিঅ', আজি বহুত দিনৰ পৰাই মই ইয়াতে আছোঁ। এতিয়া যদি কেনেবাকৈ তোমাৰ হাজবেণ্ড ইয়ালৈ আহি যায় কি হ'ব বাৰু? হে ৰাজ, তুমি মিছা ইমান চিন্তা কৰা। সি এতিয়া নাহে নহয়, আহিলেতো মোক ফোন কৰি জনালে হ'লে। পম্পী, এইজন কোন হয়? এনেকৈ আমাৰ বেডৰুমত সোমাই আছে যে? অঁ, মই এতিয়াহে বুজি পাইছোঁ। তাৰমানে তলে তলে তুমি বেলেগ কিবাই প্লেন কৰি আছিলা। সেইকাৰণে তুমি মোক কেৰেলালৈ পঠাইছিলা নহয় জানো? নহয়, তুমি ভুল বুজিছা এইবোৰ। মই একো ভুল বুজা নাই। নিজ চকুৰে মই যি দেখিছোঁ সেয়া ভুল কেনেকৈ হ'ব পাৰে? ওলাই যোৱা, এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যোৱা। মই কিয় ওলাই যাম এইখন ঘৰৰ পৰা? আৰু শুনা, তুমি ঠিকেই ধৰিছা। মই ৰাজক ভাল পাওঁ আৰু ৰাজেও মোক বহুত বেছি ভাল পায়। ৰাজ ডাৰ্লিং, কিবা এটা কৰা। ইয়াক এতিয়াই কিবা এটা কৰিব লাগিব, নহ'লে সকলোৱে আমাৰ কথা গম পাব। মই কি কৰিম আকৌ? মইতো তোমাৰ ওচৰত আহিব খোজা নাছিলোঁ। তুমিহে মোক জোৰ কৰি মাতিছিলা। আৰু মই তোমাক একো ভাল চাল নাপাওঁ দেই। এইবোৰ কথা তুমি এনেই নিজে ভাবি আছা। মই যাওঁ দেই ইয়াৰ পৰা। ৰাজ, তুমি এনেকৈ গুচি গ'লা? মই তোমাৰ কাৰণে ইমানখিনি ৰিস্ক ল'লোঁ আৰু তুমি এনেকুৱা সময়ত মোক অকলশৰীয়া কৰি থৈ গুচি গ'লা। এতিয়া তই কি কৰিবি কচোন? তোৰ ৰাজ ডাৰ্লিংটো গুচি গ'ল ইয়াৰ পৰা। তোৰ অকণমানো লাজ সন্মান বোলা বস্তু নাই। মোৰ লগত বিয়া হৈ আহিও তই এনেকৈ আনৰ লগত লিলিমাই কৰি আছ। তোৰ কাৰণে মই কি কৰা নাছিলোঁ। আনকি মোৰ নিজৰ মাক মই এইখন ঘৰৰ পৰা উলিয়াই পঠিয়ালোঁ। আৰু মোৰ প্ৰথম পত্নী নিৰ্মালী, তাইতো দেৱী আছিল, দেৱীৰ দৰে সেই মানুহগৰাকীক মই তোৰ কাৰণে পঠিয়াই দিলোঁ, ডিভোৰ্চ দি দিলোঁ, আৰু তই মোৰ লগত এনেকুৱা কৰিলি? মোক ক্ষমা কৰি দিয়া দিগন্ত। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। নাই, মই তোক কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ। ক্ষমাৰ যোগ্য কাম তই কৰা নাই। তই ভালে মোৰ ঘৰৰ পৰা এতিয়াই ওলাই যা। মোৰ কিন্তু এতিয়া বহুত বেছি খং উঠি আছে। তই মোৰ সন্মুখত থাকিলে তোক মই মাৰিয়ে পেলাম কিজানি। প্লিজ, মোক এটা লাষ্ট চান্স দিয়া প্লিজ। ওলাই যা এতিয়াই মোৰ ঘৰৰ পৰা। কিয়? মোৰ লগত কিয় এনেকুৱা কৰিলে পম্পীয়ে? তাইৰ কাৰণে দেখোন মই সকলো ত্যাগ কৰিলোঁ। মোৰ ইমান মৰমীয়াল প্ৰথম পত্নী, তাৰপিছত মোৰ মা, সকলোকে মই একমাত্ৰ পম্পীৰ কাৰণে মোৰ জীৱনৰ পৰা এইখন ঘৰৰ পৰা উলিয়াই পঠিয়ালোঁ। আৰু আজি পম্পীয়ে মোৰ মনত এনেকুৱা এটা আঘাত দিলে। মই এইবোৰ কোনো পধ্যে সহ্য কৰিব পৰা নাই। মোৰ কি কৰোঁ কি নকৰোঁ লাগিছে। নিৰ্মালীও, আজি মই তোৰ কাৰণে বহুত সুখী। এতিয়াহে তই জীৱনৰ সঠিক এজন জীৱন সংগী বিচাৰি পাইছ। চাবিচোন, এতিয়াৰ পৰা তোৰ জীৱনটো সুখ শান্তিৰে ভৰি পৰিব। জীৱনত বহুত দুখ কষ্ট সহ্য কৰিলিও নিৰ্মালী মাজনী, কিন্তু এতিয়াৰ পৰা তহঁতৰ জীৱনটো কেৱল সুখ আৰু শান্তিৰে ভৰি থাকিব। মই আশীৰ্বাদ কৰিছোঁ তহঁতক। মোৰ আশীৰ্বাদ সদায় তহঁতৰ লগত থাকিব। নিৰ্মালী, মই তোক আগৰ বাৰু মোৰ বোৱাৰী হিচাপে পাইছিলোঁ, কিন্তু তেতিয়া মই তোৰ সঠিক মূল্য বুজি নাপালোঁ। আৰু ভগৱানৰ কি লীলা চাচোন, তোক মই আকৌ এবাৰ মোৰ বোৱাৰী হিচাপে পালোঁ। কিন্তু এইবাৰ মই মোৰ আগৰ ভুল আৰু কেতিয়াও নকৰোঁ। তোক এতিয়াৰ পৰা মই মোৰ বোৱাৰী হিচাপে নহয়, মই মোৰ নিজৰ ছোৱালী হিচাপে চাম। মিনতী, তই মোৰ বেয়া সময়খিনিত সকলো সময়তে মোৰ লগত আছিলি। তোক তাৰ বাবে বহুত বহুত ধন্যবাদ। আজিৰ যুগত এনেকুৱা ভাল বন্ধু বান্ধৱী পোৱাটো
সঁচাকৈ বহুত ভাগ্যৰ কথা। আৰু মা, আপোনাৰ আশীৰ্বাদ এনেকৈ সদায় আমাৰ লগত ৰাখিব। অঁ খুৰীমা, আপোনাৰ আশীৰ্বাদ আমাৰ লগত আছে যেতিয়া আমি সঁচাকৈয়ে বহুত সুখত থাকিব পাৰিম। নয়ন, তোমাৰ আৰু নিৰ্মালীৰ যোৰা চাগে ভগৱানে নিজ হাতেৰে মিলাই থৈছে। সঁচাকৈ তোমাৰ দৰে সঁচা অন্তৰৰ ল'ৰা এজনহে আমাৰ নিৰ্মালীৰ কাৰণে যোগ্য। মোৰ ল'ৰা কোনো দিনেই নিৰ্মালীৰ যোগ্য নাছিল। হ'ব খুৰীদেউ, এতিয়া আৰু সেইবোৰ কথা মনত পেলাই থাকি কি হ'ব? আপোনাৰ ল'ৰাই যি কৰিলে এতিয়া সিও তাৰ কৰ্মফল ভুগি আছে নহয়। পম্পী বোলা ছোৱালীজনীয়ে তাক বৰ বেয়াকৈ ঠগিলে। সিও এতিয়া আগৰ দৰে আৰু মানসিকভাৱে সুস্থ হৈ থকা নাই। সি এতিয়া পগলা ফাটেকত আছে। অৱশ্যে ডক্তৰে কোৱা মতে অতি সোনকালে সি ভাল হৈ উঠিব। আৰু চাবচোন খুৰীদেউ, আপুনি যেনেকৈ আপোনাৰ ভুলখিনি বুজি পালে, সুস্থ হৈ ঘূৰি আহি আপোনাৰ ল'ৰায়ো তাৰ ভুলখিনি বুজি পাব। ময়ো সেইটোৱে বিচাৰোঁ আইজনী, সি যাতে নিজৰ ভুলবোৰ বুজি পাওক। চাচোন বাৰু, এনেকুৱা ভাল এটা দিনত মই এইবোৰ কি কথা পাতি আছোঁ। নিৰ্মালী, নয়ন, তহঁত দুয়োকে এনেকৈ দৰা কইনা সাজত দেখি বহুত ভাল লাগিছে অ'। আৰু চাচোন, বিয়া খাবলৈ অহা সকলো মানুহে তহঁতৰ ফালে চাই আছে। খুৰীদেউ, আমি এনেকৈ ইয়াতে ৰৈ থাকিলে হ'ব জানো? ব'লকচোন, আলহী অতিথিসকলে ভালকৈ খোৱা বোৱা কৰিছেনে নাই অলপ খবৰ লওঁগৈ। অঁ, ব'ল ব'ল মিনতি। নিৰ্মালী, তুমি খুৰীমাৰ কথা পেলাব নোৱাৰি মোৰ লগত বিয়াত বহিবলৈ মান্তি হ'লা। কিন্তু তুমি মনৰ পৰা সুখী হয় নে নহয়, মই সেইটো এতিয়ালৈকে বুজিব পৰা নাই। যদি তুমি এতিয়াও মনৰ পৰা সুখী নহয়, তেনেহ'লে কিন্তু গোটেই জীৱন মই নিজকে ক্ষমা কৰিব নোৱাৰিম নিৰ্মালী। এইটো কথা সঁচা যে মাৰ কথা মই কেতিয়াও পেলাব নোৱাৰোঁ। আৰু মায়ে ইমান জোৰকৈ কোৱাৰ বাবেহে মই এইখন বিয়াত মান্তি হৈছিলোঁ। কিন্তু পিছত মই বহুত চিন্তা কৰি চালোঁ। আপুনি সঁচাকৈ বহুত ভাল অন্তৰৰ মানুহ হয়। আপোনাৰ দৰে ইমান ভাল মানুহ আজিৰ পৃথিৱীতো যে আছে, সেই কথা মানি ল'বলৈ টান। মোৰ অতীতৰ সকলোবোৰ কথা জানিও আপুনি মোক নিস্বাৰ্থভাৱে আঁকোৱালি লৈছে। গতিকে ময়ো মোৰ অতীতৰ কথাবোৰ পাহৰি আপোনাৰ লগত পুনৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ।